চুপহিয়াতৰ কাৱৈমাৰীত প্ৰতিযোগিতামূলক পৰীক্ষা প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন। আজি কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰথমখন প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰে বিধায়কগৰাকীৰ লগতে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। সামগ্ৰী সমষ্টিৰ বিধায়ক হোৱাৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল সামগ্ৰীত 4টাকৈ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিব বুলি। এই কোচিং চেণ্টাৰখনে শৈক্ষিক বাতাবৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। ADRE পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এই কোচিং চেণ্টাৰখন মুকলি কৰা হৈছে। বহু উন্নত আৰু গুণগত প্ৰশিক্ষকসকলৰ দ্বাৰা পাঠদান কৰা হ'ব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। উদ্বোধনী অনুষ্ঠানত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে বহু শীৰ্ষ বিষয়া উপস্থিত থাকে। সংখ্যালঘু অধ্যুষিত অঞ্চলত এই প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰাত এই বৃহত্তৰ অঞ্চলৰ শিক্ষক আৰু সমাজৰ সচেতন মহলে বিধায়কগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। বিধায়ক হোৱাৰ পিছৰে পৰাই শিক্ষাৰ ক্ষেত্ৰত বিধায়কগৰাকীয়ে অগ্ৰণী ভূমিকা পালন কৰি আহিছে। ইতিমধ্যে 60% নম্বৰ লাভ কৰা 55 গৰাকী ছাত্ৰ ছাত্ৰী শিক্ষা গ্ৰহণৰ বাবে নিৰ্বাচিত হৈছে। আচলতে মই আৰু অলপ আগতে আৰম্ভ কৰিব বিচাৰিছিলোঁ, কিন্তু যেহেতু আমি দেখিছোঁ যে ডিগ্ৰী পৰীক্ষা আছিল, বিভিন্ন ধৰণৰ কাৰিকৰী অসুবিধাৰ বাবে আমি 3মহীয়া প্ৰস্তুতিৰ অন্তত টাইমছ বুলি এটা খুব ভাল ইনষ্টিটিউট, গোটেইকেইজন IIT IIM ফেকাল্টি মানে আমি প্ৰথম ADRE এটা কোচিং চেণ্টাৰ পৰীক্ষামূলকভাৱে আমি আৰম্ভ কৰিব বিচাৰিছোঁ। 55জন ষ্টুডেণ্ট ইয়াত আছে। আমি কাটত মাৰ্ক 60% লৈছিলোঁ, গতিকে আশা কৰিছিলোঁ যে এই কোচিং চেণ্টাৰতে অনাগত সময়ত গোটেই অঞ্চলটোত শৈক্ষিক বাতাবৰণ সৃষ্টিৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সবকা সাথ সবকা বিকাশৰ ৰাজনীতি, এই ৰাজনীতিৰে আমি আগবাঢ়িছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত চামগুৰি মোৰ সদৰতো এনেকুৱা এটা কোচিং চেণ্টাৰ আমি পূজাৰ পিছত আৰম্ভ কৰিবৰ কাৰণে বিভিন্নজন ব্যক্তিৰ লগত কথা পাতিছোঁ। মই সংবাদ মাধ্যমকে ধৰি পেলাই মই সকলোকে, এই অঞ্চলৰ জ্যেষ্ঠ ব্যক্তি, এই অঞ্চলৰ সচেতন ব্যক্তি, মই সকলোকে অনুৰোধ জনাম, ৰাজনীতিৰ ঊৰ্ধত থাকি এই কোচিং চেণ্টাৰটোৰ জৰিয়তে আমাৰ উঠি অহা প্ৰজন্মক আমি যাতে এটা দিশ দেখুৱাব পাৰোঁ, তাৰ কাৰণে সকলোৱে, এইটো অকল ডিপ্ল'ৰঞ্জন শৰ্মা কোচিং চেণ্টাৰ নহয়, এইটো এই অঞ্চলৰ উন্নয়নৰ বাবে কৰা এটা পৰীক্ষামূলক প্ৰশিক্ষণ কেন্দ্ৰ। মই নিজেই আজি খুব সন্তুষ্টি হৈছে, খুব প্ৰাপ্তি অনুভৱ কৰিছোঁ যে মোৰ নিৰ্বাচনী যিটো প্ৰতিশ্ৰুতি আছিল, সেই প্ৰতিশ্ৰুতি পালনৰ ক্ষেত্ৰত মই আজি এখোজ আগবাঢ়িবলৈ সক্ষম হৈছোঁ। পৰীক্ষকসকল আমাৰ যিজন ডাইৰেক্টৰ, তেখেত IIT পাছ আউট, তেখেতে আমেৰিকাৰ পৰা পাছ আউট কৰি পেলাই আমেৰিকান সৌমেন দাস ডাঙৰীয়া, আমাৰ সৌমেন দাস ডাঙৰীয়া আৰু আমাৰ কেইবাগৰাকীও হাই ক্লাছ ফেকাল্টি আছে। প্ৰথম তেওঁলোকে ADRE এটা কোচিং কৰিব, পৰৱৰ্তী পৰ্যায়ত আমি চাম যে ষ্টুডেণ্টসকলৰ সঁহাৰি কেনেকুৱা, ৰাইজৰ সঁহাৰি কেনেকুৱা। পৰৱৰ্তী পৰ্যায়ত এইটো আমি যাতে বঢ়াই পেলাই অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণেও আমি ইয়াত কোচিংটো কণ্টিনিউ কৰিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰচেষ্টা ল'ম। মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাম, খুব চিৰিয়াছলি আমি ব্যৱস্থাহে কৰি দিব পাৰিম। তাৰ বিষয়টো গ্ৰহণ কৰাটো ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকৰ ওপৰত থাকিব। গতিকে ছাত্ৰ ছাত্ৰী অভিভাৱকসকলে খুব চিৰিয়াছলি যাতে গোটেই বিষয়টো আয়ত্ব কৰি লৈ মানে তেওঁলোকৰ নিজৰ ডেভেলপমেণ্টত সহায় কৰিব পাৰে, তাৰ কাৰণে অনুৰোধ জনাম। মই পুনৰাই কৈছোঁ, আমাৰ এইটো এটা প্ৰচেষ্টা, এই প্ৰচেষ্টাক কিন্তু সফল ৰূপ দিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে। গতিকে মই পুনৰাই এই অঞ্চলৰ সচেতন ৰাইজ, সংবাদ মাধ্যমৰ সমূহ কৰ্মীকে আমাকে সকলোকে মই অনুৰোধ জনাইছোঁ, এই ক্ষেত্ৰত যাতে আপোনালোকে গঠনমূলক পৰামৰ্শ, গঠনমূলক সহযোগিতা সদায় ৰাখিব। ধন্যবাদ।